নমস্কাৰ আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী এতিয়াও সংকটমুক্ত নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কৃত্ৰিম ব্যৱস্থাৰেহে শ্বাস প্ৰশ্বাস লৈ আছে বৰ্ষিয়ান ৰাজনীতিক গৰাকীয়ে অৱশ্যে শনিবাৰৰ তুলনাত সামান্য উন্নতি হৈছে তৰুণ গগৈৰ স্বাস্থ্যৰ শেহতীয়া খবৰে অতিকৈ উদ্বিগ্ন কৰি তুলিছে ৰাজ্যবাসীক 5 দশক ৰাজ্যৰ ৰাজনীতি দপদপাই থকা চিৰতৰুণ তৰুণ গগৈ আজি নিটাল নিস্তব্ধ বৰ্তমানো মেকানিকেল ভেন্টিলেশ্যনত গগৈ কৃত্ৰিম ব্যৱস্থাৰেহে গগৈ লৈছে শ্বাস প্ৰশ্বাস ৰাজ্যৰ ৰাজনীতিত সদা সক্ৰিয় বৰ্ষিয়ান ৰাজনীতিক গৰাকীয়ে কিছুদিন পূৰ্বে হস্পিটেলৰ বিচনাৰ প্ৰায় অসমবাসীৰ প্ৰতি প্ৰকাশ কৰিছিল কৃতজ্ঞতা ৰোগীয়া তৰুণ গগৈ ঠুকাঠুকি মাতত প্ৰকাশ পাইছিল ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰলৈ পুনৰবাৰ ঘূৰি অহাৰ দুৰ্বাৰ হেঁপাহ কিন্তু শনিবাৰৰ পৰা অতি সংকটজনক হৈ পৰে তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত অলংকৃত কৰা গগৈৰ স্বাস্থ্য বিকল হৈ পৰিছে শৰীৰৰ বিভিন্ন অংগ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থাকিলেও শনিবাৰৰ তুলনাত সামান্য উন্নত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্য কিছু উন্নত হৈছে লেবৰেটৰী ফলাফল গগৈৰ দেহত বৰ্তমান অক্সিজেনৰ মাত্ৰা 95-97 দেওবাৰে পুৱাই এবাৰ চকু মেলিছিল গগৈয়ে লৰচৰ কৰিছিল শৰীৰ 48 ঘণ্টা ধৰি জটিল অৱস্থাত থাকিব গগৈৰ স্বাস্থ্য কম হৈছে প্ৰস্ৰাৱৰ পৰিমাণ প্ৰয়োজনত গগৈৰ কিডনিৰ ডায়ালিসিস কৰা হ'ব বুলি জনালে জিএমচিএইচৰ অধীক্ষকে We should do dialysis on sir. Ekana ami we have the nephrologist, pulmonologist gutebure decide korile ki we will start with the dialysis. Etia ami dialysis arambho korisu. Tekhetor laboratory parameters improve hoisil. Otherwise he was critical and he is still critical. Ekana dialysis koripla ami bhabisu okoman jidi calcium to potassium to okoman nomai dibo paru. That urine output to ahe those are the things we have looked into ৰাজনীতিত সকলোকে সমজ্ঞান কৰা বিৰোধী তীব্ৰ বাক্যবানকো স্বভাৱসুলভ ভংগীমাৰে উৰুৱাই দিব পৰা সংবাদমেলৰ মাজতো ৰগৰ সৃষ্টি কৰি সাংবাদিক অৱসাদ দূৰ কৰিব পৰা দৃঢ়মনা বৰ্ষিয়ান ৰাজনীতিকজনৰ স্বাস্থ্যৰ অৱনতিৰ খবৰে অতিকৈ মৰ্মাহত কৰি তুলিছে ৰাজ্যবাসীক উদ্বিগ্ন হৈ পৰিছে শুভাকাংক্ষীৰ লগতে তেওঁৰ পৰিয়াল ৰাজনৈতিক শত্ৰুতা পৰিহাৰ কৰি অবিসম্বাদী নেতাজনৰ স্বাস্থ্যৰ বুজ ল'বলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ সোঁত গৈছে সকলো ৰাজনৈতিক নেতা বিষয়াৰ চিকিৎসকে কৈছে আমি প্ৰিন্সিপালক লগ পাইছোঁ তাত চিকিৎসা কৰা চিকিৎসকসকলকো চিকিৎসা কৰি থকা বুলি কৈছে চেষ্টা কৰি আছে যিমান পাৰে চিকিৎসকৰ মতে কালিতকৈ আজি কিছু অকণমান ভাল হৈছে বুলি কৈছে মানে যিবিলাক চিমটম সেইবিলাক অলপ ইম্প্ৰুভ হৈছে আৰু সেইকাৰণে তেখেতসকলে এতিয়া ডায়ালিসিস কৰিবলৈ আৰম্ভ কৰিব আৰু তেতিয়া আশা কৰিছে যে আৰু ষ্টেবল হ'ব প্ৰিয় ৰাজনীতিগৰাকীৰ খবৰ লোৱাৰ বাবে নিশাই জিএমচিএইচত উপস্থিত হ'ল জুবিন গাৰ্গ এইমছৰ বিশেষজ্ঞ চিকিৎসকৰ অধীনত চলি আছে তৰুণ গগৈৰ চিকিৎসা 86 বছৰ বয়সতো কামে কাজে চিৰতৰুণ হৈ থাকিব বিচৰা বৰ্ষিয়ান ৰাজনীতিগৰাকী সুস্থ হৈ পুনৰ ঘূৰি আহক ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা অসমবাসীৰ বলেন ফটাচিজৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইফালে সফলতাৰে সম্পন্ন হ'ল তৰুণ গগৈৰ কিডনিৰ ডায়ালিসিছৰ পাছতো সমাধান হোৱা নাই প্ৰস্ৰাৱৰ সমস্যা এই বিষয়ে জনালে জিএমচিএইচৰ অধীক্ষক ডাক্তৰ অভিজিত শৰ্মাই জিএমচিএইচৰ চিকিৎসকৰে সঘন যোগাযোগ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি মুহূৰ্ততে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ খবৰ লৈ আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুত্ৰ গৌৰৱ গগৈ সহ জিএমচিএইচত উপস্থিত হয় গগৈৰ জীয়ৰী আৰু তেওঁৰ বোৱাৰী গগৈৰ স্বাস্থ্যৰ বুজ ল'লে মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্তই এই মুহূৰ্তত আমি জনাইছো আজি সফলতাৰে সম্পন্ন হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কিডনিৰ ডায়ালিসিছৰ পাছতো কিন্তু এতিয়াও সমাধান হোৱা নাই প্ৰস্ৰাৱৰ সমস্যা এই বিষয়ে জনালে জিএমচিএইচৰ অধীক্ষক ডাক্তৰ অভিজিত শৰ্মাই
বিটিচি নিৰ্বাচনৰ বাবে ঘোষণা পত্ৰ আৰু ৰাজ্যলৈ গুহাৰি উন্মোচন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই। ৰাজীৱ ভৱনত হোৱা অনুষ্ঠানত উপস্থিত থাকে উপদলপতি ৰকিবুল হুছেইন। বিটিচিলৈ কংগ্ৰেছেহে শান্তি উভতাই আনিছে বুলি দাবী কৰে ৰিপুন বৰাই। বিজেপি, বিপিএফ, ইউপিপিএল আৰু গণসুৰক্ষা পাৰ্টিক সমালোচনা কংগ্ৰেছৰ। বিটিচিত পাবলগীয়া 600 কোটি টকা বিজেপিয়ে বন্ধ কৰি বড়ো ৰাইজক প্ৰবঞ্চনা কৰাৰো অভিযোগ কংগ্ৰেছৰ। বিটিচিত AIDFৰে মিলি 20খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছে। কংগ্ৰেছে 13খনত আৰু AIDFে 7খনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিটিচিত কংগ্ৰেছ কিং মেকাৰ হ'ব বুলি দাবী কৰে ৰিপুন বৰাই। বিটিচিৰ পৰিষদ কংগ্ৰেছে গঠন কৰিলে বিটিচিবাসীৰ ভূমিৰ অধিকাৰ প্ৰদান কৰা, বড়ো ভাষাৰ লগতে অসমীয়া আৰু অন্যান্য ভাষাৰ গুৰুত্ব, বড়োভূমিত VCDC নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে সমবিকাশত গুৰুত্ব দিব কংগ্ৰেছে। আমি বিটিচিত আমি কংগ্ৰেছে আমাৰ লগত AIUDF আছে। আমি 13টা সিটত আৰু তেওঁলোকে 7টা সিটত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু আমাৰ দৃঢ় বিশ্বাস আমি নিৰ্ণায়ক ভূমিকা ল'ম। UPPLই কওক, BPFই কওক, BJPই কওক। গতিকে কংগ্ৰেছ AIUDFক বাদ দি কোনেও কাউন্সিল গঠন কৰিব নোৱাৰিব আৰু আমি কংগ্ৰেছে আমি তাত কিং মেকাৰ হ'ম। আমি নিৰ্ণায়ক ভূমিকা ল'ম আৰু আমি নিৰ্ণায়ক ভূমিকা লোৱাৰ পিছত আমাৰ এইবিলাক চৰ্ত থাকিব। আমাৰ চৰ্ত এইবিলাক থাকিব যে আমি প্ৰথমতে কৈছোঁ যে বিটিচি এলেকাত যে যিটো জাতি, ধৰ্ম, ভাষা সকলো ভাৰতীয়ই নীতিগতভাৱে ভূমিৰ অধিকাৰ তাত পাব। দ্বিতীয়তে আমাৰ যিবিলাক বিভিন্ন মাধ্যমৰ যিবিলাক শিক্ষানুষ্ঠান আছে, বড়ো মাধ্যমৰ উপৰিও অসমীয়া মাধ্যম আৰু অন্যান্য যিবিলাক ভাষা-ভাষীৰ লোক আছে সেইসকলৰ মাধ্যমৰো শিক্ষা যাতে তাত প্ৰৱৰ্তন হয়। আমি কৈছোঁ যে তাত পৰৱৰ্তী কালত চাকৰি-বাকৰি যি ওলাব, ঠিকা ঠুকলি যি ওলাব, এইবিলাকত যাতে কোনো বৈষম্য নহয়। যে আমি তাত ক্ষমতা আৰু বিকেন্দ্ৰীকৰণ কৰিব বিচাৰিছোঁ। আমি ক্ষমতা অকল কোকৰাঝাৰত কাউন্সিলত সীমাবদ্ধ নাৰাখি গাঁৱৰ একেবাৰে তৃণমূললৈকে গণতান্ত্ৰিক অধিকাৰ আমি সকলো ৰাইজে যাতে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰি VCDC ইলেকশ্যন যাতে তাত পতাৰ ব্যৱস্থা কৰে, আমি তাৰ সেই ব্যৱস্থাটো আমি কৰিব খুজিছোঁ। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি বিজেপিত যোগদান বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীৰ। মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত এই অনুষ্ঠানত উপস্থিত আছিল সভাপতি ৰঞ্জিত দাস আৰু সাংসদ তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া। আজি আনুষ্ঠানিকভাৱে বাক্সাৰ কুমাৰীকাটাত গণসমাৱেশত বিজেপিত যোগ দিলে বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীয়ে। এই অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সভাপতি ৰঞ্জিত দাস, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, লগতে মন্ত্ৰী ভৱেশ কলিতাও। লগতে 25,000 BPF কৰ্মীও আজি যোগ দিলে বিজেপিত। বিশাল বাইক ৰেলীৰে হিমন্ত বিশ্ব শৰ্মাক আদৰি আনিলে ৰাইজে। ইফালে নাচি বাগি নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম। City 18ত লৈছো এটি চমু বাণিজ্যিক বিৰতি। ধাৰাবাহিক ডকাইতি কাণ্ডৰ বিৰুদ্ধে চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ। এই খবৰ আমি লৈ আহিম আপোনালোকৰ বাবে। আমি জনাই আছো এই মুহূৰ্তত তিনিচুকীয়াৰ বাগজান থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চাহ জনগোষ্ঠীয় লোকসকলে। উল্লেখযোগ্য যে ডুমডুমা, বাগজান, বৰডুবি আদি অঞ্চলত সঘনাই সংঘটিত হ'বলৈ ধৰিছে এটাৰ পিছত আনটো ডকাইতি কাণ্ড। এই ডকাইতি কাণ্ডত জড়িত দুৰ্বৃত্ত কৰায়ত্ব কৰা তথা ডকাইতি কাণ্ড ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন, যাৰ বাবে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত কেইবাটাও শাখা সমিতিৰ সহযোগত বাগজান থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই অঞ্চলসমূহত সঘনাই সংঘটিত হৈ থকা ডকাইতি কাণ্ডৰ লগত জড়িত দুৰ্বৃত্তক অতি শীঘ্ৰেই কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহাৰ দাবী লগতে জনসাধাৰণক সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক সংগঠনটোৱে দাবী জনায়।
প্ৰায় 12টামান বজাত কিছুমান দুষ্কৃতিকাৰী ব্যক্তিয়ে অস্ত্ৰ লৈ আমাৰ ৰমেশ ভূমিজৰ ঘৰত সোমাই তেখেতসকলৰ ঘৰৰ বয় বস্তু লণ্ডভণ্ড কৰাৰ লগতে টকা 20,000 টকা তেখেতসকলে কাঢ়ি লৈ যায়। তাৰ দুদিনৰ পাছতে আমাৰ দৈজান গাঁৱৰে 4জনীয়া এক মহিলাসকলে আহি পেলাই বজাৰ হাট কৰি মেলি ঘৰ যোৱাৰ সময়তে ৰাস্তাতে আৰু 4জনমান যুৱক আহি অচিনাক্ত যুৱক আহি তেখেতসকলৰ পৰা বজাৰ কৰি নিয়া বস্তুবিলাকো তেখেতসকলে কাঢ়ি নিছে। গতিকে আজি আমি অসম ছাত্ৰ সন্থাই আজি আমি দুখ প্ৰকাশ কৰিছোঁ যে আমাৰ বাগজান থানাৰ অন্তৰ্গত এটা থানা থকাৰ উপৰিও তেখেতসকলে কোনো ধৰণৰ আমাৰ এই বাগিচাৰ মানুহৰ মাজত যি অত্যাচাৰ হৈ আছে এই ক্ষেত্ৰত তেখেতসকলে কোনো ধৰণৰ কাৰ্যসূচী হাতত লোৱা নাই। জন্মসূত্ৰে আমেৰিকান ব্ৰায়ান অৰিজৰ লগতে পত্নী আশা অৰিজৰ নৃশংস হত্যাকাণ্ড। তেজপুৰৰ ঘৰৰ ভিতৰতে ঘাতকৰ নৃশংসতাৰ বলি হোৱাৰ এদিন পাছতহে উদ্ধাৰ হ'ল পতি পত্নীৰ মৃতদেহ। তেজপুৰত বৃদ্ধ দম্পতীক নৃশংস হত্যা। 24 ঘণ্টাৰ পাছত উদ্ধাৰ মৃতদেহ। পাতিয়া চুবুৰীৰ এই ঘৰতে সংঘটিত হৈছে লোমহৰ্ষক ঘটনাটো। ঘৰৰ ভিতৰত পৰি আছে 84 বছৰীয়া ব্ৰায়ান অৰিজ আৰু 65 বছৰীয়া আশা অৰিজৰ মৃতদেহ। ভাৰতীয় নাগৰিকত্ব লোৱাৰ পাছত ডেৰাডুনৰ পত্নীসহ তেজপুৰত বসবাস কৰিছিল ব্ৰায়ান অৰিজে। 2 কন্যাৰ এগৰাকী থাকে দিল্লীত, আনগৰাকী পুনাত। শনিবাৰে দিনৰ দিনটো মাতৃয়ে ফোন নধৰাৰ পাছত এগৰাকী কন্যাৰ খবৰৰ পাছত স্থানীয় লোকে দেখিলে ঘৰৰ ভিতৰত পৰি থকা 2টা মৃতদেহ। লণ্ডভণ্ড হৈ আছে ঘৰৰ সা সামগ্ৰী। চৌদিশে তেজৰ কৰাল। এই দৃশ্য দেখাৰ পাছত শুকুৰবাৰে নিশাই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ। মাৰ্ডাৰ তেনেকৈ সেইটোৱেইটো মাৰ্ডাৰেটো হৈছে। আমিতো মাজে মাজে কেতিয়াবা খবৰ লওঁ যে এই আহি গৈছে, এসপ্তাহে হোৱা নাই ছোৱালীজনী। সেইদিনা জীয়েক আহি আমি দুইটাই হাজবেণ্ড ৱাইফ আহি খবৰ চবৰ কৰি গ'লোঁ, এবেলা থাকিলোঁ। চোৰে হ'ব লাগিব, গোটেই বস্তুখিনি চব তেনেকৈ হেৰি কৰি পেলাই নিছে। ছোৱালীকেইজনী ৰাতিপুৱাৰ পৰা ফোন কৰি আছে মাকলৈ, ফোন ৰিচিভ কৰা নাই। তেতিয়া সিহঁতৰ টেনশ্যন লাগি গ'ল, মাকে কিয় ফোন ৰিচিভ কৰা নাই। প্ৰাৰম্ভিক তদন্তত অৰিজ দম্পতীক হত্যাৰ কথা নিশ্চিত কৰিছে আৰক্ষীয়ে। প্ৰাৰম্ভিক পৰ্যায়ত আমি যিটো দেখিছোঁ তেওঁলোকক হত্যা কৰা হৈছে। এতিয়া আমি জোৰ তদন্ত আৰম্ভ কৰিছোঁ। আমাৰ ডগ স্কোৱাড আহিছে আৰু তাৰ লগতে কাৰিকৰীৰ দিশতো আমি অনুসন্ধান আৰম্ভ কৰিছোঁ। ইতিমধ্যে ডগ স্কোৱাডৰ সহায় লৈ তদন্তত নমা আৰক্ষীয়ে লাভ কৰিছে ভাইটেল ক্লু। সেই ক্লুৰ আধাৰতে শীঘ্ৰেই ঘাতকক কৰায়ত্ব কৰিব বুলি আশা কৰিছে তেজপুৰ আৰক্ষীয়ে। আৰু আমি আশা কৰিছোঁ যে খুব শীঘ্ৰেই এই ঘটনা জঘন্য যিটো ঘটনা হৈছে সংঘটিত হৈছে, এই ঘটনাটোৰ আঁৰত থকা ব্যক্তিক আমি আইনৰ ওচৰত হাজিৰ কৰিব পাৰিম আৰু কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম। ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা জন্মসূত্ৰে আমেৰিকান অৰিজ দম্পতীৰ নৃশংস হত্যাকাণ্ডই তেজপুৰত সৃষ্টি কৰিছে চাঞ্চল্যৰ। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। গোলাঘাটৰ থুৰাজানত বন্যহস্তীৰ উপদ্ৰৱ। নম্বৰ বনাঞ্চলৰ কাষৰীয়া অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস। দিনে নিশাই বিভিন্ন গাঁও, কৃষি পথাৰৰ সোণালী ধাননি আৰু চাহ বাগিচাত বন্যহস্তীৰ মুক্ত বিচৰণ। উৰে নিশা ধাননি পথাৰ তহিলং কৰাৰ পিছত 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি আশ্ৰয় লৈছে চাহ বাগিচাত। গোলাঘাটৰ থুৰাজান, থুৰামুখ আদি বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই আছে বন্যহস্তীৰ জাকে। খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিছে জাক জাক হাতীয়ে। আনফালে হাতীৰ জাকক দেখি একাংশই হৈ হাল্লা কৰি খেদাৰ চেষ্টা চলাইছে। এনেদৰে গোলাঘাট জিলাৰ নুমলীগড়ৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটৰ থুৰামুখত অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস। আৰু এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে। সামগুৰিৰ গেন্ধালী বেবেজীয়া আদৰ্শ গাঁৱত বন্যহস্তীৰ উপদ্ৰৱত এতিয়া ত্ৰাহি মধুসূদন কৰিছে সাধাৰণ কৃষকে। সামগুৰিৰ গেন্ধালীৰ বিভিন্ন অঞ্চলত
বিগত কিছুদিন ধৰি দিনে নিশাই বিচৰণ কৰি আছে ৩-৪জনীয়া এটা বন্যহস্তীৰ জাক বিঘাই বিঘাই পকিবলৈ ধৰা ধান খাই তহিলং কৰিছে বন্যহস্তীয়ে আনহাতে এই কথা বন বিভাগৰ কৰ্মচাৰীয়ে স্বীকাৰ কৰিছে সামগ্ৰীৰ বিভিন্ন পথাৰত বন্যহস্তীৰ জাকটোৱে সঘনাই অহা যোৱা কৰি থকা কেন্দ্ৰ কৰি সম্প্ৰতি চৰম আতংকৰ মাজত দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে অঞ্চলবাসী বন্যহস্তীৰ জাকটোৰ অবাধ বিচৰণৰ ফলত বিনষ্ট হৈছে পকিবলৈ লোৱা বৃহৎ বৃহৎ ধাননি পথাৰ ফলত কেঁচাতেই কাটিবলগীয়া হৈছে ধান বন বিভাগৰ লোক হাতী খেদিবলৈ আহে যদিও হাতীৰ পিছে পিছে দুটামান ফটকা ফুটাই দায়িত্ব সামৰে বন বিভাগৰ লোকে দুসপ্তাহ মান হৈ গ'ল দিনতে ওলাই আহে আমি খেদোঁ আৰু খেতি নষ্ট হৈছে মোৰ আপোনাৰ 7 বিঘা মাটি খেদিছিলোঁ এটাও নাই চব মানে কাটিবলৈ নাহে আৰু চৰকাৰলৈ অনুৰোধ জনাইছোঁ যাতে এই দুখীয়া খেতিয়কসকলক তেওঁলোকৰ যি কষ্টপাৰ্জিত খেতি সেই খেতি খাই তহিলং কৰিছে গতিকে খেতিয়কসকলৰ কিছু সাহায্য ফৰেষ্ট ডিপাৰ্টমেণ্টৰ জৰিয়তে দিবৰ কাৰণে আমি ফৰেষ্ট মিনিষ্টাৰলৈ অনুৰোধ জনাইছোঁ ৰাইজে কোৱা মতে 4জন আছে আৰু আমি এজন দেখিছোঁ ৰাইজে বহুত খেতি নষ্ট কৰিছে এইটো সঁচা কথাটো ক'বই লাগিব কাৰণ আমি চকুৰে দেখিছোঁ যেতিয়া ৰাইজে যথেষ্ট খেতি ধন নষ্ট কৰিছে মানে খোৱাত কি গছকত নষ্ট সুখচৰত কি চলিছে আৰক্ষীৰ নাকৰ তলতে উদ্যাম নৃত্য অৰ্ধ উলংগ যুৱক যুৱতী নৃত্যৰ সমান্তৰালকৈ চলিছে লাখটকীয়া জুৱাৰ বেহা কিন্তু সকলো দেখিও কিয় নীৰৱ সুখচৰ আৰক্ষী সুখচৰত সুখেই সুখ নাই কৰোণাৰ আতংক নাই কৰ্মহীনৰ দুখ হতাশা উদ্যম নৃত্য গীতত ডুব গৈছে সকলো সমান্তৰালকৈ চলিছে জুৱাৰ আড্ডা সুখচৰৰ আটাৰ গাঁৱত ধামাকাৰ নামত দুদিনীয়া আয়োজন সংগীতৰ তালে তালে যুৱক যুৱতীৰ উদ্যম নৃত্য চাবলৈ হাজাৰ হাজাৰ লোকৰ হেতা উপৰা কাষৰে যোৱাথলীটো উপুৰি খাই পৰিছে মানুহ মিনিটৰ ভিতৰতে উদং হৈছে বহুতৰ পকে লাখ লাখ টকা লুটি ঘৰমুৱা হৈছে জুৱাৰী মুকলিকৈয়ে চলিছে এই সকলো আয়োজন কিন্তু তাৰ পাছতো কাণসাৰ নাই সুখচৰ আৰক্ষীৰ মাস্ক নিপিন্ধাৰ বাবে বাতৰুৱা কোবাই আঁঠু কঢ়াই থোৱা আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন বোধ কৰা নাই এই জনসমুদ্ৰ সুখচৰ আৰক্ষীৰ নীৰৱতাই উদ্ৰেক কৰিছে বহু প্ৰশ্নৰ নিলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শীত আহিল কুঁৱলী নিয়ৰ আৰু থেটুৱে লগা জাৰে আৱৰিব চৌপাশ তাৰ মাজতো প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যই আকৰ্ষণ কৰিছে বহুতক কোনো কবিৰ বাবে শীত বৰ বিষাদৰ ঋতু কিন্তু থৰঙা শীতৰো আছে নিজা ৰূপ আছে প্ৰতিশ্ৰুতি আছে আশা শৰতৰ হাত ধৰি ধৰালৈ আগমন ঘটিছে শীতৰ অতিপাত জাৰ ফুলপাত সৰি থৰঙা হৈ পৰা গছ বনৰ বাবেই বহুতে শীতকালক আহুকলীয়া ঋতু বুলি কয় কিন্তু শীতৰ কুঁৱলী নিয়ৰ ঠেলি সূৰ্যৰ হেঙুলি পোহৰে ভুমুকি মৰা পাতল আস্বাদনেৰে ধৰাখন আৱৰি ধৰা দৃশ্যসমূহে প্ৰতিজন সৌন্দৰ্যপ্ৰেমীৰে মোহে মন প্ৰাণ দক্ষিণ কামৰূপৰ বকুৰ সমীপৰ পাৰ্বতী পাহাৰো পিন্ধিছে নসাজ শীতৰ আগমনত পাহাৰখনে ধাৰণ কৰিছে নতুন ৰূপ শীতকালি পৰ্যটকৰ বাবে বিশেষ আকৰ্ষণ হৈ পৰা এই পাৰ্বতী পাহাৰৰ শীতৰ এক চিকুণ পোৱাৰ দৃশ্য এয়া সূৰ্যোদয়ৰ এই অপূৰ্ব দৃশ্যই মোহিত কৰিছে প্ৰতিজনক বছৰটোৰ প্ৰথম তুষাৰপাত কেদাৰনাথত থেটুৱে লগা শীত তৎসত্বেও কমা নাই ভক্তৰ উৎসাহ তুষাৰপাতক নেওচি লৈছে চেলফি
কেদাৰনাথৰ বছৰটোৰ প্ৰথম তুষাৰপাতত পাৰাস্তম্ভ নিম্নগামী হৈছে। প্ৰচণ্ড শীতকো নেওচি পৰ্যটক ভক্তই লৈছে তুষাৰপাতত সিক্ত হোৱাৰ আমেজ। श्रद्धा थी, घर वाले तो पूरे मना कर रहे थे। मैं तो बस मेरी इच्छा थी कि मैं केदारनाथ जाऊं और अपना आप अकेला ही आया बस मैं, और आके बहुत अच्छा महसूस हो रहा। और ईश्वर की कृपा आपके सामने ही है, बर्फ पड़ रही है पूरी केदार घाटी में। महसूस तो बहुत अच्छा हो रहा है। फिलहाल तो फीलिंग्स मैं अपने एक्सप्लेन नहीं कर पा, लाइक कि क्या ही बोलूँ मैं, ये वाला हो रहा है मेरे साथ अभी तो। क्योंकि एक सपना होता है ना, वो सपना जब सच हो जाए ना तो वो वर्ड ही खत्म हो जाता है वो बोलने के लिए। আনহাতে দেশৰ অন্যতম আকৰ্ষণীয় পৰ্যটনথলী মানালীতো তুষাৰ বৃষ্টি হোৱাৰ পিছত সমগ্ৰ অঞ্চলটোতে প্ৰচণ্ড শীত নামিছে। শীত আৰু শীতল বতাহৰ বাবে শীতকালি গছৰ পাত সৰি ঠৰঙা হয় অথবা পথাৰতো ফাট মেলে। কিন্তু ইংৰাজী ৰোমান্টিক কবি শেলীয়ে কোৱাৰ দৰে শীতেও জনাই দিয়ে নতুনৰ আগমনৰ কথা। সেয়ে তেওঁ লিখিছে, If winter comes, can spring be far behind? Bureau Report, News 18, Ahom Northeast. City 18ত লৈছো আন এটি বাণিজ্যিক। আপুনি চাই আছে City 18। বিডিচিৰ সংখ্যালঘু অঞ্চলৰ ভোটাৰ ৰাইজৰ আকৰ্ষণ কৰিবলৈ ফিল্ডত নামিছে চুকুৰ আলী। মন্ত্ৰী বিধায়কতকৈ চুকুৰ সভাৰ ৰাইজৰ হেতা ওপৰা হয়। চুকুৰ আলীয়ে বিটিচিৰ চুকে কোণে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছে আৰু তেওঁ হেনো বিজেপিৰ বিটিচিৰ ষ্টাৰ কেম্পেইনাৰ। এটাকৈ গাঁৱতে মিনিমাম 50টাকৈ আটাৰ খিলা স্থাপন কৰা আছে। অথ চুকুৰ আলী সংবাদ হাগ্ৰামাই নহয় হিমন্তকো দিলে সকিয়নি। বিজেপিৰ টিকট পাবই চুকুৰে। বিটিচিৰ সংখ্যালঘু অঞ্চলৰ ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ ফিল্ডত নামিছে চুকুৰ আলী। মন্ত্ৰীৰ বিধায়কতকৈ চুকুৰ সভাত ৰাইজৰ হেতা ওপৰা হয়। চুকুৰ আলীয়ে বিটিচিৰ চুকে কোণে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছে। তেওঁ হেনো বিজেপিৰ বিটিচিৰ ষ্টাৰ কেম্পেইনাৰ। লাভ কৰিছে PSO। শুকুৰবাৰে নিশা 8 বজা পৰ্যন্ত চুকুৰ আলীয়ে বিটিচিৰ ৰৌতা পৰিষদীয় সমষ্টিৰ বৰচলাত সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপি প্ৰাৰ্থী কষ্টৰাম বাগলাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। চুকুৰ আলীয়ে বিজেপি প্ৰাৰ্থী কষ্টৰাম বাগলাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সৰব হৈ পৰে। তুমি 17 বছৰ বহুত সহ্য কৰিছো, বহুত ধৈৰ্য কৰিছো, আৰু নচলিব তোমাৰ দাদাগিৰি। তুমি বহুত মানুহৰ সংখ্যালঘু মানুহৰ আদিবাসী মানুহৰ তেজ লৈ তুমি বহুত ৰং ধেমালি কৰিছা। চুকুৰ আলীৰ দাবী, বিজেপিয়ে বিটিচি দখল কৰিলে জেললৈ যাব লাগিব হাগ্ৰামা চন্দন। বিটিচি উন্নয়নৰ বাবে অহা ধন লুণ্ঠনৰ বাবে জেললৈ যাব লাগিব দুই নেতা। উন্নয়নৰ টকাৰে হাগ্ৰামাই অস্ত্ৰ ক্ৰয় কৰি মানুহ মাৰিছিল। চন্দন বৰ্মা যাব, হাগ্ৰামা যাব, আৰু তাৰপিছত যিবিলাক মানে ৱৰ্কাৰ আছে যিবিলাক আছে চব জেলত যাব লাগিব। ইপিনে মমিনুল আৱালে বিধানসভাত মিয়া বিধায়কক প্ৰৱেশ কৰিবলৈ নিদিব বুলি কৰা মন্তব্যক প্ৰত্যাহ্বান জনাবলৈ এইবাৰ বিধায়ক হোৱাৰ মন মেলিছে চুকুৰ আলীয়ে। 21ৰ বিধানসভা নিৰ্বাচনত 21 নম্বৰ গৌৰীপুৰ বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থিত্ব লাভ কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ মন মেলিছে চুকুৰে। তেওঁৰ আশা, দলে তেওঁক টিকট দিব সমষ্টিৰ পৰা। ইফালে চুকুৰ আলীয়ে কয়, কোনো কাৰণতে মাদ্ৰাছা বন্ধ নহয়। তেওঁলোকে কৈছো, আজি ডেটত কৈছে মাদ্ৰাছা কেতিয়াও বন্ধ নহ'ব, এইটো স্পষ্ট কথা। হেমন্ত যিমানে কৈ থাকো এইটো তেখেতৰ কথা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰিব নোৱাৰে মাদ্ৰাছা। এক প্ৰকাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে প্ৰত্যাহ্বান জনাই চুকুৰ আলীয়ে। উল্লেখ্য যে ৰৌতা পৰিষদীয় সমষ্টিৰ বৰচলাত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি চুকুৰ আলীয়ে সংখ্যালঘু ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা চলায়। চুকুৰ আলীৰ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ লাগিল হেতা ওপৰা। চুকুৰ আলীৰ সৈতে ওচৰৰ পৰা চেলফি উঠিলে একাংশই। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট।
প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ কাকপথাৰৰ বাসগৃহত উপস্থিত বিৰোধী দলৰ দলপতি বিধায়ক দেৱব্ৰত শইকীয়া চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু সাহু বিধায়ক দুৰ্গা ভূমি সহ এটা প্ৰতিনিধিৰ দল লগত লৈ কংগ্ৰেছ নেতাগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে লগতে CIDয়ে কৰা প্ৰয়াত সাংবাদিকগৰাকীৰ মৃত্যুৰ তদন্তত সুফল লাভ কৰাৰ আশাবাদী নহয় বুলি তেওঁ মন্তব্য কৰে CIDক ৰাজ্য চৰকাৰে তদন্তৰ ক্ষেত্ৰত নহয় তথ্য লুকুৱাৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰিছে বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই বৰ্তমান শাসনত থকা চৰকাৰে সাধাৰণ নাগৰিকক নিৰাপত্তা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি মন্তব্য কৰে আৰু সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনায় এই চৰকাৰখনে সাধাৰণ ৰাইজৰ জীৱনৰ নিৰাপত্তা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু এই ক্ষেত্ৰত বেছিকৈ ব্যৰ্থ হৈছে তেখেতসকলে যিসকলে চৰকাৰৰ বিৰুদ্ধে মাত মাতে তেখেতসকলক সুৰক্ষা দিয়াত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলৰ ওপৰতো যোৱা সময়ছোৱাত বহুত নিগ্ৰহ নিৰ্যাতন আৰু তেওঁলোকৰ কণ্ঠ ৰোধ কৰাৰ প্ৰচেষ্টা চলিছে এইখিনি সময়ত চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে চৰকাৰৰ হজম নোহোৱা বাতৰি পৰিৱেশন কৰাৰ বাবে যেনেধৰণে ইয়াতে তেওঁৰ মৃত্যু হ'ল এই মৃত্যুৱে বহুখিনি মানে সন্দেহ আৰু আশংকাৰ থল ৰাখি থৈ গ'ল আৰু মুখ্যমন্ত্ৰী মহোদয়ে যদিও CIDৰ তদন্তত ক'লে আমি বহু সময়ত দেখিছোঁ CIDয়ে সঠিক পথত তদন্ত নিদিয়ে বহু সময়ত তথ্য লুকুৱাৰ ক্ষেত্ৰত City 18ৰ শেষ অংকলৈ যোৱাৰ পূৰ্বে লৈছোৱা এটি বাণিজ্যিক বিৰতি লামডিঙৰ 27 নম্বৰ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা জিলা পৰিষদৰ সভানেত্ৰীৰ গাড়ী খুন্দাত নিহত এজন জিলা পৰিষদৰ সভানেত্ৰী ৰমাবলা দেৱীৰ বাহন আৰু চুমৰ মাজত হয় মুখামুখি সংঘৰ্ষ ঠিতাতে নিহত হয় টাটা চুমৰ চালক আব্দুল ৱাহিদ এই দুৰ্ঘটনাত আহত হয় সভানেত্ৰী ৰমাবলা দেৱী লামডিং জিলা পৰিষদৰ সদস্য ৰিপন দাসো আহত হয় সিংগাৰী বস্তি পঞ্চায়তৰ সভাপতি ৰাহুল দে আৰু গাড়ী চালক আহতসকলক হাম হাস্পতালত ভৰ্তি কৰোৱা হয় গাড়ীটো মানে মই চলাই আছিলোঁ আৰু বাইদেউ আছিলে আমাৰ লগত গাড়ীটো চলাই থাকোঁতে মানে লামডিং ফালে গৈ আছিলোঁ হয় লামডিং ফালে গৈ আছিলোঁ গৈ থাকোঁতে মানে জংঘলত হাতী ওলাই গ'ল গাড়ীটো প্ৰায় আমাৰ 60-70 ভিতৰত স্পীডত আছিলে মাৰি থাকোঁতে মানে ব্ৰেকটো মাৰোঁতে মানে গাড়ীটো মানে এই আপোনাৰ মিডলত যেন এইটো দিয়ে সেইটো মানে ক্ৰছ কৰি পেলাই আঁতৰা গাড়ীত লাগি গ'ল চমু ডিআইখন লামডিং পৰা গৈ আছে স্কৰপিঅ'খন নগাঁও ক'ৰবাৰ পৰা আহি পেলাই আহি আছে সি এইটো ৰোডত তাৰ লেফ্ট ছাইডৰ ৰোড সেই ৰাইট ছাইডত আহি অবাত এই ডিভাইডাৰ পাৰ হৈ চমুখনত মাৰিছে স্কৰপিঅ'ত কোন আছিলে স্কৰপিঅ' ZPC আছিল নেকি এইটো ক'ব নোৱাৰোঁ কিন্তু ড্ৰাইভাৰ আছিল নাম কি ZPC লামডিং ZPC তেওঁ আৰু এইখন টাটা চুমত কোন আছিলে টাটা চুমত মোৰ ভাই আব্দুল ৱাহিদ আছিলে তেখেতৰ কি হ'ল তেওঁ স্পট ডেথ হৈছে যিমূলা বাঢ়ে তাৰ দুপাততে চিন বয়স কম কিন্তু কাম ডাঙৰ কোৱা হয় প্ৰতিভাধৰ পৰিচয় শৈশৱ কালতে পোৱা যায় হিয়া যিকোনো ক্ষেত্ৰতে হ'ব পাৰে ক্ৰীড়া শিক্ষা চিত্ৰকলা অথবা আন ক্ষেত্ৰতে নহওক কিয় সম্ভৱতঃ তেওঁ আপোনাৰ কাষতে হওক অথবা আপোনাৰ পৰা দূৰৈত যদি আপুনি এনে যুৱ প্ৰতিভাৱান ভাৰতীয়ৰ বিষয়ে জানে আৰু যাক বিশ্ববাসীৰ সন্মুখলৈ অহাৰ প্ৰয়োজন বোধ কৰে তেন্তে আজিয়েই পঞ্জীয়ন কৰক news18.com/younggenius অথবা বাইজুছ এপ ডাউনলোড কৰি য়ং জেনিয়াছ শাখা ভিজিট কৰক বাইজুছ য়ং জেনিয়াছ নিউজ 18ৰ এক অভিযান স্বাস্থ্যৱান হৈ থাকিবলৈ আমাক সকলোতকৈ প্ৰয়োজন গাখীৰৰ দৈনিক এগিলাচকৈ আমুল গাখীৰ খাওক আৰু সুস্থ সবল হৈ থাকক স্বাস্থ্য হৈছে পৰম ধন আৰু এই স্বাস্থ্যত ধৰি ৰাখিবলৈ গাখীৰৰ আছে অপৰিসীম ভূমিকা দৈনিক এগিলাচকৈ আমুল গাখীৰ খাওক আৰু সুস্থ সবল হৈ থাকক আমুল গাখীৰ আমুলত আছে পৰিপুষ্টিৰ সকলো গুণাগুণ সম্পন্ন আমুল গাখীৰ দৈনিক এগিলাচকৈ খাওক আৰু সুস্থ সবল হৈ থাকক স্বাস্থ্যৱান হৈ থাকিবলৈ আমাক সকলোতকৈ প্ৰয়োজন গাখীৰৰ দৈনিক এগিলাচকৈ আমুল গাখীৰ খাওক আৰু সুস্থ সবল হৈ থাকক ষ্টে হেলদি এণ্ড ষ্টে
3. বেংগালুৰুত জিলিকিছে অসমৰ এজন উদ্যমী যুৱক অনলাইন গেম পকেট 52ৰ জৰিয়তে 15 কোটি টকাৰ ব্যৱসায় কৰিছে এইগৰাকী অসম সন্তানে এই ৰিপৰ্ট আগবঢ়াই সিটি 18ৰ পৰা বিদায় লৈছো নমস্কাৰ গুৱাহাটীৰ দেৱাশিষ হল কোটিপতি দুবছৰতে লাভ কৰিলে অভূতপূৰ্ব সাফল্য ছিকিম মণিপাল বিশ্ববিদ্যালয়ৰ ইনফৰমেশ্যন টেকনলজিৰ ছাত্ৰ দেৱাশিষ ভট্টাচাৰ্যই শিক্ষা সাংকৰি জীৱিকাৰ সন্ধানত গৈছিল মুম্বাইলৈ পাছত মুম্বাইৰ পৰা বেংগালুৰুলৈ ঢাপলি মেলিলে এটা বহুজাতিক প্ৰতিষ্ঠানত CMO হিচাপে কাৰ্যনিৰ্বাহ কৰা দেৱাশিষে আন তিনিজন সতীৰ্থৰ সৈতে পৰিকল্পনা কৰিছিল এটা অনলাইন গেম আৰম্ভ কৰাৰ সেই অনুসৰি আৰম্ভ কৰিলে পকেট 52 শীৰ্ষক বিশেষ খেলবিধ প্ৰতিমাহে 1 লাখ লোকে খেলে এইবিধ খেল We have employed a huge lot of people and we are working on a close note with a lot of people across like the country and especially in Northeast and yes, it's a phenomenal experience as of now till date. Guwahati has provided me with very lesser opportunity in the beginning but those opportunities which came in very scarce quantity like they helped me a lot to motivate me to do big in my life and currently I am blessed with this particular opportunity of having Pocket 52 in Bangalore and built this from scratch. অহা 6 মাহত $10 মিলিয়ন উপাৰ্জনৰ লক্ষ্য দেৱাশিষৰ কৰ্ণাটকৰ মাজতে অসমৰ এইগৰাকী যুৱকৰ এনে সাফল্যই আশাৰ পতৰা কঢ়িয়াইছে দেৱাশিষৰ সাফল্যৰ এই যাত্ৰাত সংগী হ'ল নিতেশ সালভি সৌৰভ সুমন আৰু সত্যম বাৰ্মা উল্লেখ্য যে গেমত অংশগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে বৃদ্ধি পায় উপাৰ্জন নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট